মাত্ৰ 10 টকাত বনাই লওক জন্মৰ চাৰ্টিফিকেট। আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে বনাই লওক। কেনেকৈ বনাব সবিশেষ জনাই আছো, সেয়েহে এতিয়া ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। আপোনাৰ বয়স বেছি হৈছে, এতিয়ালৈকে জন্মৰ চাৰ্টিফিকেট বনোৱা নাই, তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। অতি সহজেই বনাব পাৰিব এই চাৰ্টিফিকেট। আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। আপোনাক শিকাই আছো কেনেকৈ আবেদন কৰিব। আপুনি ক'তো যাব নালাগে, ঘৰতে বহি আবেদন কৰক কেইটা নিয়ম অৱলম্বন কৰি। গুগলত চাৰ্চ কৰক সেৱা সেতু, তাৰপিছত ৱেবছাইটত ভিজিট কৰি 3 লাইনত ক্লিক কৰক। ৰেজিষ্টাৰ চিং আপত ক্লিক কৰক, তাৰপিছত চিটিজেন অপশ্যনত ক্লিক কৰক, তাৰপিছত একেবাৰে তলত নিউ ইউজাৰ অপেনত ক্লিক কৰক। এতিয়া মোবাইল নম্বৰ, নাম আদি বহুৱাই ID বনাই লওক। এতিয়া আপোনাৰ ID লগ ইন কৰক, আকৌ 3 লাইনত ক্লিক কৰক। ইয়াৰ পিছতে আপুনি সাৰ্ভিস অপশ্যনত ক্লিক কৰক, তাৰপিছত চাৰ্চত গৈ বাৰ্থ লিখি চাৰ্চ কৰক, তাৰপিছত চিৰিয়েল নম্বৰ 492 চাব পাৰ্মিশ্যন ফৰ ডিলেট বাৰ্থ ৰেজিষ্ট্ৰেশ্যন লিখা আছে, তাত এপ্লাই নাও অপশ্যনত ক্লিক কৰক। এতিয়া আপুনি প্ৰয়োজনীয় নথিসমূহ আপলোড কৰক আৰু 10 টকা বা 40 টকা পেমেণ্ট কৰক। শেষত এখন একনলেজমেণ্ট ৰিচিপ্ট ওলাই আহিব, আপুনি ছেভ কৰি ৰাখি দিয়ক। পাৰ্মিশ্যন কপি হোৱাৰ পিছত সেইখন লৈ আপোনাৰ ওচৰত থকা হস্পিটেলত গৈ আপুনি বাৰ্থ চাৰ্টিফিকেটখন লৈ আহক।